যে এটা পেৰট লাৰ্ণিংটোৱে মূলত আমি এটা কোৰ্চ দি দিলোঁ চিলেবাছ দি দিলোঁ মুখস্থ কৰি পেলাই যিয়ে যিমান লিখিব পাৰে মাৰ্কছটো আহি গ'ল ভাল ষ্টুডেণ্ট বেয়া ষ্টুডেণ্ট লেবেল কৰি দিলোঁ আমি কিন্তু এনেকুৱা দেখা যায় আমি হাইস্কুলত যিটো চ' কল এক্সেলেণ্ট ৰিজাল্ট খুব ভাল ৰিজাল্ট তেওঁলোক ছাবচিকুৱেণ্ট লাইফত তেওঁলোক বহুত আকৌ একেবাৰে নোহোৱা হৈ যায় যিখিনি এভাৰেজ আছিল মিডিঅ'কাৰ আছিলে তেওঁলোকে কিন্তু বেলেগ বেলেগ ফিল্ডত শ্বাইন কৰে এইটো আপোনালোকৰ সকলোৰে এনেকুৱা এক্সাম্পল বহুত আছে তাৰমানে দে বিকাম ভেৰি ছাকচেছফুল এণ্টাৰপ্ৰেনিয়ৰ বা বিজনেছমেন বহুত ধৰণৰ কথা এটা তাৰমানে আমাৰ ক'ৰবাত আমাৰ লেপছটো আছে টু আইডেণ্টিফাই টেলেণ্ট কাৰণ আমি খালি এই যে আপোনাৰ মাৰ্কছ মানে ডিপেণ্ডেণ্ট যিটো ছিষ্টেম সেইটোৱেতো চলি আছে এতিয়ালৈকে কিন্তু এতিয়া শেহতীয়াকৈ যিটো আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020 এই কথাত নতুন থিংকিং এটা আহিছে আপুনি যিটো ক্ৰিয়েটিভিটিৰ কথা কৈছে ক্ৰিটিকেল থিংকিঙৰ কথা কৈছে ইন'ভেটিভ আইডিয়াজ এই কথাবিলাক এতিয়া মানে প্ৰায়ৰিটাইজ কৰি পেলাই এটা নতুন চিন্তা এটা হৈছে তেনেকুৱা কিছুমান এতিয়া ৰিচেণ্ট